নমস্কাৰ বন্ধু বান্ধৱীসকল এছএছচি জিডিত প্ৰফিট এণ্ড লছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰ বাবে আমি এটা আজি আৰ্হি তৈয়াৰ কৰিছোঁ মানে কি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা যোৱাকালি কেনেকুৱা কুৱেশ্যন আহিছে এইটো কুৱেশ্যন যোৱাবাৰ মোৰ তাত আহিছিলে তুমি চোৱা এতিয়া মই এনেকুৱা আৰু বহুত কেইটা শিফ্টৰ প্ৰফিট এণ্ড লছৰ কুৱেশ্যন ইয়াত এড কৰিছোঁ তুমি চাবা প্ৰফিট এণ্ড লছৰ কেনেকুৱা কুৱেশ্যন আহে আৰু তুমি কেনেদৰে এটেম্প কৰিব লাগিব ঠিক আছে চাবা কৈছে কি যদি 60খন মেচ 14,800 টকা কিনিলে আৰু 20% সি লাভ কমাব লাগিব 14,800 টকাতে বিক্ৰী কৰিব ইয়াতে তুমি এটা কথা মন কৰিবা ইয়াতে এই যে তোমাক 14,800 টকা দিলে এই 14,800 টকা এইবিলাক হৈছে তোমাৰ এক্সামিনাৰৰ গেম যদি 14,800 টকাৰ লগত আমাৰ ইয়াতে একো মতলব নাই ঠিক আছে তেনিবা এইটো যদিহে একে থাকে দেই যদি এইটো 10,000 থাকিলে হয় এইটো যদি 10,000 থাকিলে হয় তেতিয়া আমাৰ উত্তৰটো সেমেই থাকিল হয় আৰু এনেকুৱা কুৱেশ্যন দিলে এইবিলাক একেই থাকে মানে কি যদি 60খন মেচ যেনিবা 10,000 টকা বুলি দিলে এইটো তোমাক 10,000 দিলে হয় ঠিক আছে যদি তুমি সেম থাকা তেতিয়াহ'লে সেইবিলাক মাথা ঘূৰাই একো লাভ নাই আমি উত্তৰটো ৰেচিঅ' বা পাৰ্চেণ্ট চিষ্টেমতো কৰিব পাৰোঁ ৰেচিঅ'টো তুমি চাবা যেনিবা মই 100 টকা বস্তু 100 টকাৰ বস্তু আনিছিলোঁ ঠিক আছে 100 টকাৰ বস্তুটো মই যদি 20% লাভ অৰ্জন কৰিব লাগে যেহেতু আমাক কৈছে 20% লাভ প্ৰশ্নটো তুমি বুজি পালা যদি কৈছে 60খন মেচ 14,800 টকাত কিনিলে তেতিয়া সি 20% লাভ অৰ্জন কৰিবলৈ 14,800 টকাত কিমান কেইখন মেচ বিক্ৰী কৰিব লাগিব এটা তুমি যদি 14,000ৰ 14,800 20% উলিয়াই তাৰ পৰা আকৌ 20% লাভ দি আকৌ তাৰ পৰা মই 80% বনাই তাক আকৌ 120% বাদ দি আকৌ 100% ভ্যালুটো ওলাই থাকিলে তোমাৰ বহুত বেছি দীঘল হৈ যাব গতিকে তুমি কেনেদৰে কৰিবা সেইটো তুমি চেক কৰা তুমি কেনেদৰে কৰিবা মই তোমাক কৈছোঁ সি 60খন মেচ কিনিলে সেইটো মই বুজি পালোঁ 14,800 টকাত কিনিলে এইটোৰ লগত মোৰ একো মতলব নাই 14,800 কিনা কিবাত কিনা দুটা সেম আছে বাছ ঠিক আছে মই এটাই জানো 100 টকাত বস্তুটো সি আনিলে 20% লাভ কমাবলৈ হ'লে সি 120ত বস্তুটো দিব লাগিব পালোঁ বুজি সি বস্তুটো 100 টকাত যদি আনিছিলে বস্তুটো যদি 100 টকাত আনিছিলে তেতিয়া সি 120 টকাত বস্তুটো দিব লাগিব তেতিয়া তাৰ 20% লাভ হৈ যাব ঠিক আছে এতিয়া তুমি 100ৰ পৰা 20% লাভ কমাব লাগে ঠিক আছে 100ৰ পৰা যদি মই 20% লাভ কমাব লাগে তেতিয়া মই 120ত বস্তুটো বিক্ৰী কৰিব লাগিব এতিয়া মোক দিছে মেচ কেইখন দিছে 60খন দিছে মানে 120ৰ আধা কিমান 120ৰ আধা হৈছে মোৰ 60 ঠিক আছে 60খন মেচ তেতিয়াহ'লে যদি মই 60খন মেচ 120ৰ আধা যদি 60 হয় তেতিয়া যেহেতু আমাৰ 60টো মিলি আছে যদি 120ৰ আধা 60 হৈ গ'ল তেতিয়াহ'লে মোৰ 100ৰ আধা কিমান হৈ যাব 50 হৈ যাব যদি মই 50খনৰ 50ৰ 20% কিমান আকৌ 50ৰ 20% 10 মানে কি 50ৰ যদি 50ৰ 50খন বস্তু যদি মই বিক্ৰী কৰি দিওঁ তেতিয়াহ'লে মোৰ 50খন বস্তুৰ পিছত যিটো 10 থাকি যাব 50ৰ সেইটো 20% মোৰ লাভ হৈ যাব তুমি কি ক'ল মই বুজি পালা যেনিবা 50ৰ পৰা 50ৰ 20% কিমান 50ৰ 20% হৈছে 10 চাবা তুমি এইটো হৈছে মোৰ 50ৰ 20% কিমান এই দুই শূন্যৰ লগত এইটো শূন্য কাটি যাব 5 দুগুণ কিমান 10 মানে 50ৰ 20% কিমান 10 চাবা এতিয়া তুমি যেহেতু এইটো বস্তু তেনেকুৱা কৰিলে বিক্ৰী কৰিলে যদি 5ত আনি 6ত বিক্ৰী কৰে তেতিয়াহ'লে 6ত আনি মই 5ত বিক্ৰী কৰিব লাগিব ওলটি যায় ঠিক আছে তোমাক মই আকৌ কৈছোঁ তুমি চাবা যদি 60খন মেচ ইয়াতে 14,800 লগত মোৰ একো ৰিলেট নাই চাবা তুমি যদি মই বস্তুটো 100ত আনিলোঁ হয় তেতিয়া মই 120ত বিক্ৰী কৰিলোঁ হয় তেতিয়া মোৰ 20%টো লাভ হৈ গ'ল হয় আমাৰ এতিয়া লাভৰ শতাংশ যিখিনি বস্তু দি আছে সেইটোৰ ভ্যালু কিমান দি আছে 60 দি আছে ঠিক আছে 60 দি আছে মোৰ 60টা বস্তু মই এতিয়া 50ত বিক্ৰী কৰিব লাগিব 60টা বস্তু যেনিবা মোৰ 60টা বস্তু চাবা 60টা বস্তু মই কিহত বিক্ৰী কৰিব লাগিব মই যদি 50ত বিক্ৰী কৰোঁ যেহেতু আমাৰ 120 আছিলে 100ৰ পৰা লাভ হৈ গৈছিলে 100ৰ পৰা লাভ হৈ 120 হৈছিলেগৈ এতিয়া বস্তু কিমান হৈছিলেগৈ 100 আমাৰ বস্তু কিমান হৈছিলেগৈ 60টা বস্তু হৈছিলেগৈ 60টা বস্তুৰ পৰা মই 10টা বস্তু লাভ কৰিলে মই বস্তু যদি 50টা বস্তু বিক্ৰী কৰি দিওঁ তেতিয়া মোৰ এক্সট্ৰা কিমান ৰৈ যাব 10টা ৰৈ যাব 10টা ৰৈ গ'লে কি হ'ব 50ৰ 10টো কিমান হৈ যাব 20% হৈ যাব সেইটো মোৰ লাভ হৈ যাব মানে কি মই 50টা বস্তু বিক্ৰী কৰিব লাগিব তেতিয়া মোৰ সেই 10% এটা লাভ হৈ যাব ঠিক আছে এইটো পাৰ্চেণ্টৰে গেম আছিলে পালা বুজি আকৌ কৈছোঁ মই তুমি চোৱা যদি মই 50টা বস্তু আছিলে মোৰ 50টা বস্তু আছিলে 60টা বস্তু মই বিক্ৰী কৰিব লাগে এতিয়া 60টা বস্তু বিক্ৰী কৰিব লাগে 60টা বস্তু আছিলে মোৰ 100টা বস্তুৰ পৰা মই যদি 20% লাভ কমাব লাগে তেতিয়া মই 120 পাই যাওঁ
ঠিক আছে 20% লাভ কৰিবলৈ হ'লে যদি মই ইহঁতক ৰেচিঅ' বনাওঁ মই এইটো 120 আছিলে মই ইয়াক হাফ কৰি দিলোঁ 60 পালোঁ মই 100 তেতিয়াহ'লে হাফ কৰি দিম কিমান পালোঁ 50 পালোঁ আৰু তুমি এতিয়া চোৱা যদি তুমি 50টা বস্তু বিক্ৰী কৰি দিয়া তেতিয়া তোমাৰ এক্সট্ৰা কিমান ৰৈ যাব 50টা বস্তু মই বিক্ৰী কৰি দিলোঁ ঠিক আছে 50টা বস্তু বিক্ৰী কৰি দিলোঁ মই আৰু ৰৈ গ'ল 10টা বস্তু ঠিক আছে 10টা বস্তু ৰৈ গ'লে তোমাৰ সেইখিনি লাভ হৈ যাব যেহেতু তুমি 14800 টকাত কিনি আনিছা আৰু যদি তুমি 50টা বস্তু 14800 টকাতে বিক্ৰী কৰি দিয়া তোমাৰ বাকি টাকাখিনি কি হৈ যাব লাভৰ ইনকামত আহিব সেইটোৱে তোমাক সুধিছে তেতিয়াহ'লে শতাংশৰ কাৰণে যদি তুমি ইনটু 100 কৰা 50 ৰ 100 কে বাৰে 2 বাৰ যায় আৰু 10 দুগুণ কিমান হৈ যাব 20 হৈ যাব মানে কি 20% তোমাৰ এক্সট্ৰা পাই যাব লাভ হৈ যাব মানে কি তুমি 50টা বস্তু বিক্ৰী কৰাৰ পিছত যি তোমাৰ 10টা হৈ যাব সেইটো তোমাৰ লাভত আহি যাব পালা বুজি ঠিক আছে নেক্সট কোৱেশ্চন তুমি চোৱা যদি এক চাৰ্ট বিক্ৰয় মূল্য আৰু ক্ৰয় মূল্য ক্ৰমশ 1430 আৰু 1000 লাভৰ শতাংশ হ'লে কৈছে এইটো বাৰু সিম্পল কোৱেশ্চন কি কৈছে বিক্ৰী মূল্য আৰু ক্ৰয় মূল্য এইটো হৈছে বিক্ৰী মূল্য 1430 হৈছে আমাৰ বিক্ৰী মূল্য 1430 টো আমাৰ বিক্ৰী মূল্য চাবা বিক্ৰী মূল্য কিমান 1430 ঠিক আছে ক্ৰয় মূল্য কিমান 1000 1000 লাভ কিমান হৈছে আমাৰ লাভ হৈছে আমাৰ 430 টকা যদি তুমি বস্তু এটা 1000ত আনি পেলাই 1430 টকাত বিক্ৰী কৰা তেতিয়া তোমাৰ লাভ কিমান হ'ব তেতিয়া মোৰ লাভ হ'ব 430 টকা ঠিক আছে কিমানৰ পৰা লাভ হৈছে 1000 ৰ পৰা ঠিক আছে শতাংশৰ কাৰণে ইনটু 100 এইটো শূন্য লগত এইটো শূন্য কটা গ'ল এইটো শূন্য লগত এইটো শূন্য কটা গ'ল এইটো শূন্য লগত এইটো শূন্য কটা গ'ল লাষ্টত তোমাৰ 43 বাকি ৰ'ল তোমাৰ 43% এটা লাভ হৈ গ'ল পালা বুজি আকৌ কৈছো মই তুমি চোৱা তোমাক কৈছে কি এটা চাৰ্টৰ বিক্ৰী মূল্য 1430 আৰু ক্ৰয় মূল্য কিমান 1000 টকা ক্ৰয় মূল্যটো সদায় আমি তলত দিও 1000 টো মই তলত দিলো লাভ কিমান হৈছে যদি তুমি 1000 আনি 1430 ত বিক্ৰী কৰা 430 টকা এটা লাভ হৈ গ'ল শতাংশৰ কাৰণে ইনটু 100 ঠিক আছে কাটাকাটি কৰা তুমি কাটাকাটি কৰিলে কি হ'ব এই দুটা শূন্য লগত এই দুটা শূন্য কটা গ'ল এইটো শূন্য লগত এইটো শূন্য কটা গ'ল মানে 43 বাকি ৰ'ল মানে কি 43% এটা লাভ হৈ গ'ল পালো বুজি सिंपल क्वेश्चन ভালদৰে কৰিবা হৈছে কি नेक्स्ट क्वेश्चन एक पुस्तक को उसके अंकित मूल्य के 16/25 माने कि এখন কিতাপ তাৰ अंकित মূল্যৰ 25 ভাগৰ 16 চাবা কোৱেশ্চনটো চাবা এখন কিতাপ তাৰ अंकित মূল্যটো তেতিয়া হলে কোনটো হ'ব 25 হ'ব তাৰ अंकित মূল্যৰ 25 ভাগৰ 16 ঠিক আছে 25 ভাগৰ 16 पर बेचने पर हानि होती है पुस्तक के अंकित मूल्य और बिक्री मूल्य के अनुपात कितना होगा চাবা এইটোৱে কোৱেশ্চনটো তোমাক উল্টাই পকাই তেনেকুৱা কৰি দিছে চাবা কি কৈছে এক পুস্তক এখন কিতাপৰ अंकित মূল্যৰ 25 ভাগৰ 16 अंकित মূল্যৰ 25 ভাগৰ 16 মানে কিমান যদি अंकित কৰিছে 25 আৰু বিক্ৰী মূল্য কিমান কৰিছে 25 ভাগৰ 16 বুলি কৈছে अंकित মূল্য अंकित কৰিছে 25 টো হৈছে মোৰ अंकित মূল্য ঠিক আছে 25 টো হৈছে মোৰ अंकित মূল্য আৰু 16 টো হৈছে মোৰ কি 16 টো হৈছে মোৰ বিক্ৰী মূল্য চাবা এতিয়া তুমি কি কৈছে ভালদৰে পঢ়া এক পুস্তক এখন কিতাপক তাৰ अंकित মূল্যৰ 16 ভাগৰ 25 ত বিক্ৰী কৰা হয় তাৰ अंकित মূল্য যদি 25 আছিল তাৰ 16 ভাগত বিক্ৰী কৰা হয় হেতিয়া হৈছে কি 25 মানে মই কি পালো अंकित পালো আৰু বিক্ৰী মই কিমান পালো 16 পালো এতিয়া তোমাক কি হৈছে পুস্তককে अंकित মূল্য আৰু বিক্ৰী মূল্য অনুপাত अंकित মূল্য হৈছে মোৰ 25 আৰু তোমাৰ কি হৈছে বিক্ৰী মূল্য হৈছে মোৰ 16 মানে কি এই অপচনটো মোৰ শুদ্ধ হৈ গ'ল তেনেদৰে কৰিলে চাবা মন কৰিবা কোৱেশ্চনটো ইমানো একো টানে দিয়া নাই ডাইৰেক্ট তোমাৰ উত্তৰটো তাতেই আছে তুমি মাত্ৰ অলপ বেছি চাব লাগে চাবা एक पुस्तक को এখন কিতাপৰ उसके अंकित मूल्य के এখন কিতাপৰ তাৰ अंकित মূল্যৰ 25 ভাগৰ 16 ঠিক আছে अंकित মূল্য যদি 25 হয় তেতিয়া হলে 25 ভাগৰ 16 पर बेचने पर हानि होती है 25 ভাগৰ 16 অংশত বিক্ৰী কৰিলে তাৰ হানি হয় 25 ত আনি হি 16 ত বিক্ৰী কৰিলে ঠিক আছে 25 বুলি লিখিলে হি 16 ত বিক্ৰী কৰিলে মানে কি 25 টো মই কি গম পালো 25 টো মই গম পালো अंकित মূল্য এটো হৈছে মাৰ্ক প্ৰাইস বা এমপি আৰু 16 টো বলি মই কি বুলি গম পালো 16 টো হৈছে মোৰ এসপি বা সেলিং প্ৰাইস এতিয়া তোমাক হেতুই হৰিছে পুস্তককে अंकित মূল্য মানে মাৰ্ক প্ৰাইস আৰু বিক্ৰী মূল্যৰ অনুপাত अंकित মূল্য মই পালো 25 আৰু বিক্ৰী মূল্য পালো 16 মানে কি 25 আৰু 16 টো শুদ্ধ হৈ গ'ল ঠিক আছে नेक्स्ट क्वेश्चन सा কৈছে কি
एक वस्तु का विक्रय मूल्य 1690 रुपया है। यदि 35% की सूद दी जाती है तो वस्तु का अंकित मूल्य क्या था? ठीक है, सबा केनेदरे करिबा क्वेश्चन एकेबारे सिम्पल है बारू कैसे कि एक वस्तु का विक्रय मूल्य एटा वस्तुर बिक्री मूल्य 1690 टका যদি 35% सूद दिया है सूद दिया माने कि रेहाई दिया है तेतियाले वस्तुটোৰ अंकित मूल्य किमान वस्तुটো अंकित किमान কৰিছিলে তুমি মোক এটা কথা কোৱা এটা বস্তু যদি 100 টকা আছিল তাৰ পৰা যদি মই 35% ৰেহাই দিও তেতিয়ালে বস্তুটো মই কিমানত দিম 65 ত দিম পালো বুজি 100 পৰা মই 35 টো ৰেহাই দিব লাগিব ৰেহাই দিলে মই কি যদিহে বস্তুটোৰ দাম 100 টকা আছিল তেতিয়াহে হ'ব বাৰু ঠিক আছে পাৰ্চেন্ট আমি ধৰি ললো পাৰ্চেন্ট আমি 100 এ ধৰিব পাৰো 100 টকা যদি হি বস্তুটোত লিখিছিলে তেতিয়া হলে হি 65 ত বস্তুটো দিব লাগিব মানে কি 35% হি কমাই দিব লাগিব এটা কি কৈছে এক বস্তুকে বিক্ৰয় মূল্যত 1690 বস্তুটো অলৰেডি বিক্ৰী কৰিলে বস্তুটো কিমানত বিক্ৰী কৰিলে 25% যেটো ৰেহাই দিছে মানে 65 ত বিক্ৰী কৰিছে পালা বুজি 65 ত বিক্ৰী কৰিছে মই এটা কি গম পালো 1690 টো কিমানৰ ভ্যালু হ'ব 1690 টো এই 1690 টো হৈছে 65 ৰ ভ্যালু 1690 টো কিহৰ ভ্যালু 65 ৰ ভ্যালু ঠিক আছে মই কেনেদৰে উলালো আকৌ মই তোমাক কৈছো কি এক বস্তু কা বিক্ৰয় মূল্য এটা বস্তুৰ বিক্ৰী মূল্য 1690 টকা এখিনলে মই বুজি পালো এখিনলে একো ভেজালাই নাছিলে কৈছে কি যদি 35% কি সুদ দি जाती है अंकित মূল্যৰ ওপৰত যদি अंकित মূল্যৰ ওপৰত 35% সুদ দি যদি মই 100 টকা লিখিছিলো তেতিয়া 35% ৰেহাই দিয়াৰ পিছত সেই বস্তুটো মই যদি 1690 দি দিও তেতিয়াহলে মই যদি 35% ৰেহাই দিছিলো তেতিয়াহলে বস্তুটো মই কিমানত দিছিলো 65 ত দিছিলো যদি হে 100 টকা লিখিছিলো ঠিক আছে যদি মই 65 বুলি লিখিছিলো তেতিয়া হলে সৰি যদি মই বস্তুটোৰ দাম 100 টকা বুলি লিখিছিলো তেতিয়া মই 35% কমাই কিনে 65 ত বস্তুটো দি দিছিলো ঠিক আছে 35% 100 ৰ পৰা 35 গলে 65 থাকিব মানে কি এই 1690 টো কিহৰ ভ্যালু এই 1690 টো 35 ৰ ভ্যালু তোমাক এতিয়া 100% ৰ ভ্যালুটো লাগে যেহেতু তুমি কি বুলি অঙ্কিত কৰিছিলা 35% তুমি কমাই দিলে কম পালো যদি 100 টকা আছিল তাৰ পৰা 35% কমাই দিলে 65 হৈ গল এতিয়া তোমাক খুদিছে 65 ৰ ভ্যালুটো হল 1690 এই 1690 পৰা তুমি কিমান লিখিছিলা হেতু তুমি যাবলৈ হলে কি কৰিব লাগিব তুমি এটা চাই লোৱা কি কৰিব লাগিব মই জানো যে মোৰ 1690 এটো কি হৰ ভ্যালু 1690 সৰি 1690 এটো মোৰ কি হৰ ভ্যালু 65 ৰ ভ্যালু ঠিক আছে 65 ৰ ভ্যালু মোক এতিয়া কি হৰ ভ্যালু লাগে 100% ৰ ভ্যালু লাগে এটো তুমি কাটাকাটি কৰা 5 এৰে কেইবাৰ যাব 5 এৰে এখক যায় মোৰ 20 বাৰ আৰু তোমাৰ 5 এৰে 65 ক কেইবাৰ যাব 5 গুণ 5 এক বাকি ৰল 5 3 গুণ 15 ঠিক আছে 13 ৰে 116 ক কেইবাৰ যাব 13 ৰে 116 ক 13 বাৰে যাব 13 এক গুণ 13 থাকিলে ইয়াতে কিমান গল 3 গল 3 13 39 মানে কি 13 13 গুণ 169 হেতু স্কয়াৰ দিলে 13 ৰে 116 ক কেইবাৰ যায় 13 বাৰ যায় আৰু এটা শূন্য আছিল সেই শূন্যটো পাতি দিলো ঠিক আছে এটা 13 দুগুণ কিমান হৈ গল 26 হৈ গল আৰু দুটা শূন্য আছিল দুটা শূন্য লগাই দিলো মানে 2600 টকাটাৰ অঙ্কিত পাইছিল অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ গল সোৱা আকৌ মই কৈছো কি কৈছে এক বস্তু কা বিক্ৰয় মূল্য 1690 रुपया है ঠিক আছে এটা বস্তুৰ বিক্ৰী মূল্য 1690 টকা ঠিক আছে যদি বস্তুটোৰ ওপৰত 35% ৰেহাই দিয়া হয় তেতিয়াহলে বস্তুটোৰ অঙ্কিত মূল্য কিমান যদি মই বস্তুটোত 100 টকা বুলি লিখিছিলো তেতিয়াহলে বস্তুটো মই 35% কমাই কিনে কিমানত দিম 65 ত দিম বস্তুটো মই বিক্ৰী কৰিলো হিউ বিক্ৰী কৰিলে মোৰ বস্তুটোৰ দাম আছিল 100 টকা মই 35% কমাই দিলো 65 পালো মই ঠিক আছে কিন্তু তাৰ বস্তুটোৰ দাম আছিল কিমান বিক্ৰী মূল্য তাৰ কিমান 1690 এই 65 ৰ তাৰ ভ্যালুটো কিমান 1690 ঠিক আছে যদি তাৰ 65% ৰ ভ্যালু 1690 তেতিয়াহলে তুমি 100% ৰ ভ্যালুটো উলাই দিয়া এই 1690 টো চোৱা তুমি এটা বস্তু বিক্ৰী মূল্য 1690 যদি 35% কমাই দিলে যদি হি বস্তুটো 100 ত আনিছিলে তেতিয়ালে কিমান দিব 65 ত দিব মানে কি মই 65% ৰ ভ্যালুটো গম পাই গলো 65% ৰ ভ্যালুটো হৈছে 1690 ঠিক আছে পাৰ্চেন্টটো সদায় তলত দিবা 69 টো মই তলত দিলো 65 মই তলত দিলো 1690 হেতু হৈছে তাৰ ভ্যালু 1690 যেটো মোক 100% ৰ ভ্যালু লাগে হেবে মই ইনটু 100 কৰিলো ভালো বুজি সব এতিয়া কাটাকাটি কৰিলো 5 এৰে এখক কেইবাৰ যায় 5 এৰে এখক 20 বাৰ যায় 5 20 100 60 হবক 5 এৰে কেইবাৰ যায় 13 বাৰ যায় ঠিক আছে 13 13 গুণ 169 মানে কি এটুক 13 ৰে কাটলে কেইবাৰ যাব 13 বাৰে যাব ঠিক আছে 13 বাৰে যাব পালো বুজি 13 ৰে 169 যেটো 13 স্কয়াৰ হয় 169
আৰু এটা শূন্য আছিলে সেই শূন্যটো লগাই দিলোঁ আৰু 13 দুগুণ কিমান হৈ গ'ল 26 হৈ গ'ল আৰু দুটা শূন্য দুফালে আছে দুটা শূন্য লগাই দিলোঁ 26 আমাৰ উত্তৰ আহি গ'ল পালো বুজি ঠিক আছে नेक्स्ट क्वेश्चन चाबा কৈছে কি एक आदमी 1 रुपए में 35 कलम खरीदता है और 40% का लाभ अर्जन करता है চাবা এজন মানুহে 35 টকা এটকাত 35টা কলম কিনে সেই আগৰ কোৱেশ্যনটো নিচিনা এইটো কোৱেশ্যন চাবা ৰেশিও বনাবা উৰাই দিব কোৱেশ্যন চাবা एक आदमी 1 रुपए में 35 कलम खरीदता है 40% का लाभ अर्जन करने के लिए उसे 1 रुपए में कितना कलम बेचने चाहिए বুলি কৈছে এজন মানুহে এটকাত 35টা কলম বিক্ৰী কৰে 40% লাভ অৰ্জন কৰিবৰ বাবে হি এটকাত কিমানটা কলম বিক্ৰী কৰিব লাগিব বুলি কৈছে হেতু তুমি পাৰ্সেন্ট উলিওৱা পাৰ্সেন্ট কি 40% লাভ হ'ব লাগে মোৰ 40% লাভ মানে কিমান 1ত মোৰ 40 লাভ হ'ব লাগিব এটো শূন্য লগত এটো শূন্য কাটা যাব 2 লে কাটিলে এটুক 2 বাৰ যায় এটুক যায় 5 বাৰ মানে কি 5ৰ পৰা 2 লাভ হ'ব বুলি কৈছে ঠিক আছে 5ৰ পৰা কিমান লাভ হ'ব 2 লাভ হ'ব 5ৰ পৰা 2 লাভ হৈ কিমান হ'ব 7 হ'ব ঠিক আছে তেতিয়ালে মই 7ৰ পৰা 5 কৰিব লাগিব তেতিয়া মোৰ 2টো লাভ হৈ যাব 5ৰ পৰা 7 কৰিলে 2টো লাভ হৈ যাব পালা বুজি যেটো 2/5 মানে হৈছে 40% পালা বুজি 2/5 মানে হৈছে তোমাৰ 40% মানে কি যদি মই 5ত আনিছিলো তেতিয়া মই 7ত দি দিব লাগিব তেতিয়া মোৰ 2 টকাটো লাভ হৈ যাব মানে 40% লাভ হৈ যাব এটা মোক কৈছে কি 35টা কলম খৰিদতে হয় 35টা কলম খৰিদতে হয় মানে কি 7ৰ লগত যেটো আমাৰ 7ৰ ভ্যালু হেতু আমি যদি 35 বনাব লাগে 35 বনাব লাগে কি হলত পূৰণ কৰিবলৈ 5 পূৰণ কৰিব লাগিব 7 5 কিমান আহিব 35 আহিব এটুৰ লগত যদি 5 পূৰণ কৰিছো মই এটুৰ লগতো 5 পূৰণ কৰিব লাগিব 5 5 গুণ কিমান হৈ যাব 25 হৈ যাব পালো বুজি এটুৰ লগত মই যদি 7ৰ লগত যদি মই 5 পূৰণ কৰিলো তেতিয়া হলে মই এটুৰ লগতো 5 পূৰণ কৰিলো এটু মই 25 পালো আৰু এটু মই 35 পালো বুজি যেটো মই 5ত অনাৰ পিছত যদি মই 2 এটা লাভ কৰি দিও মানে কি 2/5 যদি মই 2টো লাভ হৈ যায় 5ৰ পৰা তেতিয়া হলে মোৰ শতাংশ কিমান হ'ব শতাংশৰ কাৰণে ইনটু 100 5ৰে 100 কেবাৰ যায় 20 বাৰ যায় 20 গুণ কিমান 40 মানে কি 5ত অনা বস্তুটো এই 5ত অনা বস্তুটো মই যদি 2 টকা লাভ কৰি 7তলে বিক্ৰী কৰি দিও তেতিয়া মোৰ 40% লাভ হৈ যাব মানে কি যদি 7ৰ ভ্যালুত যদি মই 5 পূৰণ কৰিলো 7 5 গুণ 35 তেতিয়া হলে মই 5ৰ ভ্যালুটো 5 পূৰণ কৰিম 5 5 গুণ 25 হৈ যাব মানে কি 25টা পেন বিক্ৰী কৰাৰ পিছত তেতিয়া মোৰ বাকিখিনি যিখিনি থাকি যাব সেইখিনি মোৰ লাভ হৈ যাব এক্সট্ৰা লাভ পালো বুজি ठीक है नेक्स्ट क्वेश्चन सुना कैसे कि एक वस्तु का अंकित मूल्य और बिक्री मूल्य क्रमशः 600 और 4750 रुपए है सूद प्रतिशत कितना होगा चाबा कि कैसे एक वस्तु का अंकित मूल्य এটা বস্তুৰ अंकित मूल्य और बिक्री मूल्य क्रमशः 6600 और 4752 টকা ৰেহাই কিমান দিছে বুলি কৈছে চাবা अंकित কিমান কৰিছে 6600 লিখিছে আৰু বিক্ৰী কৰিছে কিমানত 4752 টকা ঠিক আছে মই এটুৰ ডাঙৰটো পৰা হৰটো বিক্ৰী কৰি দিম মাইনাস কৰি দিম 6600 পৰা মোৰ যদি 4752 মাইনাস কৰো তেতিয়া হলে কিমান থাকিব তেতিয়া থাকিব মোৰ 10ৰ পৰা 2 গলে 0ৰ পৰা 2 গলে মানে কি এক ধাৰ কৰিলো 10ৰ পৰা 2 গলে থাকিলে মোৰ 8 এটা থাকিল 9 9 পৰা 5 গলে 4 এটা থাকিল 5 মানে 15ৰ পৰা 7 গলে 8 এটা থাকিল 5 5ৰ পৰা 4 গলে 1 মানে কি 1848 ঠিক আছে মই কি কৰিলো এটা বস্তুৰ अंकित মূল্য আৰু বিক্ৰী মূল্য মানে কি এই 1600 নহয় সৰি 6600 টো হৈছে মোৰ अंकित মূল্য আৰু বিক্ৰী মূল্য কিমান মোৰ 4752 টকা এতিয়া ৰেহাই কিমান দিলে হেতু লবলৈ হলে যেহেতু 6600 পৰা ৰেহাই দিছে আৰু ৰেহাই কিমান দিছে 1848 ঠিক আছে চাবা তুমি 1848 ৰেহাই দিছে 1848 ৰেহাই দিছে কোৰ পৰা ৰেহাই দিছে যেহেতু अंकित মূল্যৰ পৰা ৰেহাই দিয়া হয় 6600 পৰা ৰেহাই দিছে 6600 পৰা ৰেহাই দিছে ঠিক আছে চাবা এতিয়া তুমি শতাংশৰ কাৰণে ইনটু 100 যেহেতু মোক 100% ৰ ভ্যালুটো লাগে ঠিক আছে কাটা কাটি কৰা তুমি এই ডাবল জিৰোৰ লগত এই ডাবল জিৰো কাটা যাব পালো বুজি তাৰ পিছত মই কি কাটিব পাৰো তাৰ পিছত মই 4 1 5 8 8 16 16 পৰা 11 মানে 11 ৰে কাটা যাব ঠিক আছে চাবা 11 ৰে মই যেনিবা 11 ৰে কাটো 11 ৰে 66 ক কাটিলে কেইবাৰ যায় 11 ৰে 66 ক কাটিলে 6 বাৰ যায় মানে কি 6 11 66 1848 ক 11 ৰে কেইবাৰ যাব 11 গুণ 11 হ'ল 8 হলে 7 ভাগে দিলে মানে 74 হৈ গল
তাৰপিছত কেইবাৰ যাব 74 হ'লে 6 বাৰ যাব 6 11 66 মানে মই 6 দিলোঁ 66 হ'ল 66 হোৱাৰ পিছত সেইফালে কিমান বাকী থাকিলে 8 বাকী থাকিলে 11ৰে 88 কেইবাৰ যাব 8 বাৰ যাব 168 হৈ গ'ল ঠিক আছে 6ৰে লাষ্টত আকৌ 168 কেইবাৰ যাব ওপৰত আছে মোৰ 168 তলত আছে মোৰ 6 ঠিক আছে এইখিনি কাটাকাটি কৰিব আছে চাবা 6ৰে যদি মই দুইটা কাটো এটো মই যদি 3ৰে কাটো 3ৰে যদি মই কাটো 3ৰে কাটিলে দুবাৰ যাব 3ৰে কাটিলে 168 ক 5 3 গুণ 15 এক থাকিলে 6 5 3 গুণ 15 ঠিক আছে 5 3 গুণ 15 এক থাকিলে 18 হ'ল 6 3 গুণ 18 মানে 56 আকৌ যদি মই 56 ক 2ৰে কাটো তেতিয়া হলে কিমান যাব 2 দুগুণে 4 এক থাকিলে 2 8 গুণ 16 মানে কি 28% ৰেহাই দিব ঠিক আছে অপচন নম্বৰ এটো আমাৰ শুদ্ধ হৈ গ'ল হয় চাপা আকৌ কৰিবা হৈছে কি এটা বস্তুৰ অংকিত মূল্য আৰু বিক্ৰী মূল্য ক্ৰমশ 6600 আৰু বিক্ৰী মূল্য হৈছে 4752 টকা ৰেহাই কিমান দিব হেতুৱে তোমাক কৈছে চাবা ৰেহাই কিমান দিব যদি অংকিত মূল্য 6600 ঠিক আছে আৰু বিক্ৰী মূল্য কিমান 4750 ঠিক আছে যদিহে বস্তুটো 6600 বুলি লিখিছে আৰু বস্তুটোৰ বিক্ৰী কিমানত কৰি দিছে 4750 টকাত বিক্ৰী কৰি দিছে 50 নহয় 52 হ'ব এটো 4752 টকাত বিক্ৰী কৰি দিছে মানে কি ইয়াৰ পৰা এইখিনিটো কমাই দিলে সেই কমাই দিয়াৰে পাৰ্চেন্টটো উলিয়াব লাগে কিমান কমাই দিছে ঠিক আছে 6600 ৰ পৰা এটো মাইনাস কৰি যিমান কমাই দিছে হেতু তুমি ওপৰত দিবা 6600 টো তলত দিব লাগিব চাবা ঠিক আছে আকৌ মই কৰিছো তুমি চোৱা 6600 6600 ৰ পৰা মই বিয়োগ কৰিব লাগিব 4752 বিয়োগ কৰিব লাগিব 10 ৰ পৰা 2 গলে থাকিলে মোৰ 8 ইয়াতে থাকিল 9 9 ৰ পৰা 5 গলে থাকিল মোৰ 4 ইয়াতে আছিল 5 5 ৰ পৰা 7 না যায় 15 হ'ল 15 ৰ পৰা 7 গলে 8 ইয়াতে আছিল 5 5 ৰ পৰা 4 গলে 1 মানে কি 1848 সেইখিনি মানে ৰেহাই দিছে কোৰ পৰা ৰেহাই দিছে 6600 ৰ পৰা এতিয়া মই কি কৰিম পাৰ্চেন্ট উলাবৰ বাবে 6600 টো মই তলত দিব লাগিব ঠিক আছে 6600 তলত হ'ব 1848 টো মোৰ ওপৰত হ'ব চাবা 1848 ৰেহাই দিছে 1848 ৰেহাই দিছে 1848 এটো আমাৰ ৰেহাই দিছে কোৰ পৰা ৰেহাই দিছে এটো আমাৰ ৰেহাই দিছে 6600 ৰ পৰা 6600 ৰ পৰা ৰেহাই দিছে ঠিক আছে এটা তুমি কাটাকাটি কৰা শতাংশৰ কাৰণে ইনটু 100 কৰি দিয়া ঠিক আছে এই দুটা শূন্যৰ লগত তোমাৰ এই দুটা শূন্য কটা যাব ঠিক আছে এই দুটা শূন্য কটা গল এটা মোৰ থাকিলে 66 তলত থাকিলে মোৰ 66 আৰু ওপৰত থাকিলে 1848 ঠিক আছে এইখিনি তুমি কাটাকাটি কৰা চাপা 11ৰে কাটা যাব 11ৰে কাটা গলে কিমান হ'ব 11ৰে কাটা গলে 66 ক 6 11 66 হ'ব 1848 ক 11ৰে কেইবাৰ যাব 11ৰে গুণ 11 হ'ল কিমান থাকিলে আমাৰ থাকিলে 11 8 ৰ লগত 7 থাকিলে 74 হ'ল ঠিক আছে 74 হলে কিমান বাৰ যাব 11ৰে 11 6 11 66 হ'ল ঠিক আছে 66 যোৱাৰ পিছত এখিনি কিমান থাকিলে 8 থাকিলে 8 11 88 মানে কি 168 ডিভাইডেড বাই আমাৰ 6 থাকিলে 168 ডিভাইডেড বাই 6 থাকিলে মই যদি এখিনি কাটাকাটি কৰো কিমানে কাটিব পাৰো 6 ৰে মই ডাইৰেক্ট কাটিব পাৰো 6 ৰে মই যদি 168 ক ডাইৰেক্ট কাটি দিও 6 ৰে 6 দুগুণে 12 হ'ল কিমান থাকিলে ইয়াতে 4 থাকিলে 48 হ'ল 6 8 গুণ 48 ঠিক আছে তেতিয়ালে মোৰ কিমান থাকি গল 28% ৰেহাই দিয়া হৈ গল পালো বুজি नेक्स्ट क्वेश्चन सुना तुम्हें AM में पहले 20% का वृद्धि की जाती है और फिर उसमें 30% की कमी की जाती है A का अंतिम मान और A के प्रारंभिक मान का कितना प्रतिशत है কৈছে কি এর প্রথমে 20% বৃদ্ধি করা হয় আর পিছত 30% কমাই দিয়া হয় A का अंतिम मान এর अंतिम मान আৰু এর প্ৰাৰম্ভিক মানৰ কিমান শতাংশ বুলি কৈছে এর अंतिम মানটো এর প্ৰাৰম্ভিক মান প্ৰথমৰ মানটোৰ কিমান শতাংশ মই যেটা হলে এটোৰ বৰ্তমান মানটো 100 ধৰিলো ঠিক আছে 100 ধৰিলো 100 ধৰাৰ পিছত কি কৰিব কৈছে AM এ পহলে 20% কে বৃদ্ধি কি যাতি है যদি মই 100 ধৰিছিলো 20% বৃদ্ধি কৰিলে কিমান হৈ যাব 20% বৃদ্ধি কৰিলে 120 হৈ যাব ঠিক আছে 120 হৈ যাব 120 হৈ গল और फिर उसमें 30% की कमी की जाती है
আকৌ পিছত 30% কমাই দিয়া হয় বুলি কৈছে মই 30% ক'ৰ পৰা কমাই দিম 120ৰ পৰা কমাই দিম যদি মই 120ৰ পৰা 30% কমাই দিওঁ চাবা 120ৰ মই যদি 30%টো কমাই দিওঁ শতাংশৰ কাৰণে ইনটু 100 এডাল শূন্য লওঁ এডাল শূন্য এডাল শূন্য লওঁ এডাল শূন্য 3 বাৰং কিমান 36 কমাই দিব লাগিব 36 কমাই দিব লাগিব ক'ৰ পৰা 120ৰ পৰা যদি মই 120ৰ পৰা 36টো কমাই দিওঁ চাবা 120ৰ পৰা মই এতিয়া 36টো কমাই দিব লাগিব 120ৰ পৰা মই যদি 36টো কমাই দিওঁ তেতিয়াহ'লে কিমান থাকিব 10ৰ পৰা 6 গ'লে 4 থাকিলে ইয়াতে থাকিলে 1 11ৰ পৰা 3 গ'লে কিমান থাকিব 1ৰ পৰা 3 গ'লে 8 মানে কি 84 ভালো বুজি এতিয়া মই কৈছে কি একা অন্তিম মান এর অন্তিম মানটো কিমান পালো আমি 84 একে प्रारंभिक मान का कितना प्रतिशत है प्रारंभिक मान किमान আছিল 100% আছিল 100% ৰ 84 টো কিমান 84% এটো আমাৰ শুদ্ধ উত্তৰ হলে এটো জানিবা পার্সেন্টৰ কোৱেশ্চন কিন্তু তোমাক এনেকুৱা কোৱেশ্চনটো তোমাক প্রফিট এন্ড লস তো ফসাই দিয়ে ঠিক আছে প্রফিট এন্ড লস তো তোমাক যদি কোনটা বস্তুত প্ৰথমতে 20% বঢ়াই দিলে 30% কমাই দিলে এটো তোমাৰ মানে কি প্ৰফিট এন্ড লস তোতে পৰে সেইভাবে মই লৈ আইছো তুমি চোৱা তুমি সাকসেসিভ কৰিলে কি হলো প্ৰথমতে 20% বৃদ্ধি কৰিছে মানে কি +20 ঠিক আছে +20 পিছত फिर उसमें 30% की कमी की जाती है माइनस তাৰ পিছত 30 কৰিব বুলি কৈছে ঠিক আছে মাইনাস আহিলে 20 পূৰণ 30 ডিভাইডেড বাই 100 ঠিক আছে সবা তুমি কাটাকাটি কৰা এই দুটা শূন্যৰ লগত এই দুটা শূন্য কাটা যাব -30 + 20 মানে কিমান -10 মাইনাস আহিলে 3 দুগুণ কিমান 6 ঠিক আছে -10 আৰু -6 কিমান হ'ব -16 হৈ যাব দুটা যোগ হ'ব মানে কি যদি প্ৰথম -16 হৈ যাব যদি 100 টকা আছিল প্ৰথমতে 100 ৰ পৰা 16 টো মাইনাস হৈ যাব এই যেটো মাইনাস চিন সেইটো টাকাই বুজায় মানে কি যদি 100 আনিছিলে তেতিয়া 16 টো তোৰ লস হৈ যাব ঠিক আছে যদি 100 আনিছে তুমি 16 টকা এটা লস খাই যাব মানে কি 100 ৰ পৰা 16 গলে কিমান থাকিব 84 থাকিব আৰু 84 হৈ যায় তোমাৰ হেতু উত্তৰ যেটো নেকি তোমাক লাগে যেটো প্ৰথমতে তোমাৰ 100 আছিল বৰ্তমান হেতুই হৈছে তোমাক একা অন্তিম মান একে प्रारंभिक मान का कितना प्रतिशत है एका अंतिम मान হৈছে 84 प्रारंभिक मान হৈছে 100 তোমাক কৈছে কি 84 টু 100 ৰ কিমান শতাংশ 84 টু 100 ৰ কিমান শতাংশ হ'ব 84% হ'ব অপচন নম্বৰ ডি টো আমাৰ শুদ্ধ হৈ যাব পালো বুজি